হৰ মহাদেৱ স্বাগতম জনাইছোঁ মই নতুন ব্লগলৈ আশা কৰিছোঁ সকলো খবৰ ভাল মোক কৰিব লাগিব ৰাতি থাকিলোঁ এখন আশ্ৰমত আহি এখন বহুত ডাঙৰ আশ্ৰম আৰু ইয়াত ৰুম ল'লোঁ ৰুমতে থাকিলোঁ ৰুমৰ ভাড়া দিব লাগে 300 টকা ৰুমত ভাড়া 300 টকা দিলেও থাকিলোঁ মানে ধুনীয়া সুবিধা হয় খোৱা বোৱা যিহেতু ৰুম ভিতৰতে বনালোঁ ৰুমৰ ফেন চেন মানে আজাদি ৰুমৰ লেট্ৰিন বাথৰুম ভিতৰতে আছে আৰু এতিয়া সকলো বস্তু বাহানি বান্ধি ৰেডি হৈ গ'ল এতিয়া ওলাইছোঁ যাব কাৰণে ৰাম মন্দিৰ দৰ্শন কৰাৰ পিছত যামগৈ কেদাৰনাথ আৰু আশা কৰোঁ সকলোৱে ছাপোৰ্ট কৰিব আশীৰ্বাদ দিব ভালদৰে যাতে আগুৱাই দিব পাৰোঁ আৰু বলকচোন আগলৈ আগুৱাই গৈ থাকোঁ জয় শ্ৰীৰাম হৰ মহাদেৱ বনগাঁও থাকিলোঁ ইয়াতে ৰাতিটো কিমান সুন্দৰ হয় থাকিবৰ কাৰণে বহুতো সুবিধা আছে ইয়াতে আমাৰ চাইকেল ৰেডি হৈ গ'ল যাবলৈ বাকী আছে আৰু জয় শ্ৰীৰাম হৰ মহাদেৱ বন্ধুসকল এতিয়া সময় হৈছে 12:30 মানে 12:30 মানে 12:30 হৈছে 12:30 হ'ব আৰু আমি গৈ আছোঁ ৰাম মন্দিৰ কাৰণে গৈ থাকোঁতে এতিয়া এই ৰাস্তাতে আছে চুলতানপুৰ বুলি কয় গাঁও জেগা ঠাইখিনিৰ নাম আৰু এটা ডাঙৰ মন্দিৰ আছে মহাদেৱ মন্দিৰ হয় বহুত ডাঙৰ হয় আৰু ইয়াতে ৰখি ভাত পানী বনাই কৰি খাই কৰি লৈ যাম সুধিলোঁ ভাত বনাব পাৰিবা বুলি কৈছে ইয়াতে ভাত বনাই খাই কৰি গৈ থাকিম ৰাম মন্দিৰ কাৰণে আৰু আশা কৰি সকলোৱে ছাপোৰ্ট কৰিব আগুৱাই সহায় কৰিব ৰাম মন্দিৰ দৰ্শন কৰি লৈ যাম কেদাৰনাথৰ কাৰণে জয় শ্ৰীৰাম বনগাঁও চাওক মন্দিৰ আছে স্কুল আছে চব একেলগতে বহুত ডাঙৰ মন্দিৰ হয় মহাদেৱ মন্দিৰ হয় গা ধুবৰ কাৰণে সুন্দৰ হয় হৰ মহাদেৱ হৰ মহাদেৱ জয় শিৱ শম্ভু মন্দিৰৰ বাউণ্ডেৰীটো বহুত ডাঙৰ হয় আৰু মন্দিৰভাগো বহুত ডাঙৰ হয় আৰু বান্দৰটো বহুত বান্দৰ আছে বাৰু বলক আগলৈ গৈ থাকোঁ আৰু হৰ মহাদেৱ হৰ মহাদেৱ বন্ধুসকল অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিবৰ কাৰণে গৈ থাকোঁতে তো মাজ ৰাস্তাতে সুন্দৰ মহাদেৱ মন্দিৰ এভাগ আছে বাবা ধাম বুলি কয় আৰু বহুতেই ডাঙৰ এৰিয়াটো বহুত ডাঙৰ হয় আৰু মহাদেৱ আৰু মা পাৰ্বতী মূৰ্তিও সুন্দৰকৈ বনাই ৰাখিছে আপোনালোকক সকলোখিনি ৰাতিপুৱা মই দৰ্শন কৰাম যিহেতু আহিলেও প্ৰথম দৰ্শন কৰিছোঁ তাৰপিছত কথা বতৰা পাতি কৰি লৈছোঁ আৰু থকাৰ সুবিধা দিছে সকলোখিনি ৰুম দিছে সুন্দৰ ৰুম হয় আৰু ৰাতিপুৱা টাইমত সকলো দেখা আপোনালোক সকলো দৰ্শন কৰাৰ চেষ্টা কৰিম আৰু বলকচোন আগলৈ গৈ সকলো আমাৰ বেডিং পত্ৰবিলাক সামৰি লওঁ আৰু বলক নকল চাওক এখন চাইকেলটো সোমোৱাই দিলোঁ আৰু এইটো ৰুম হয় ৰুমটো ধুনীয়া হয়
আৰু এয়া হৈছে বাবা ধাম। সকলোখিনিতে আপোনালোকক ৰাতিপুৱা টাইমত দেখাম। হৰ হৰ মহাদেৱ। গুড মৰ্ণিং বন্ধুসকল, আশা কৰিছোঁ সকলোৱে খবৰ ভাল মোৰ বাহিৰৰ। বৰ্তমান আমি যোৱাকালি যিখন মন্দিৰত থাকিলোঁ বাবা ধাম হয়, বহুত ডাঙৰ মহাদেৱ মন্দিৰ হয় আৰু চাৰিওকাষে মেলা লাগি আছে আৰু সকলোখিনি দেখাব চেষ্টা কৰিম কৰিছোঁ আগলৈ গৈছোঁ বাৰু। আৰু আজি গৈ ৰাম মন্দিৰ পামহি গৈ। বন্ধুসকল চাওক, চবফালে মেলা লাগি আছে, দোকান বজাৰ আৰু মন্দিৰ এইটো বহুত ডাঙৰ হয়। হৰ হৰ মহাদেৱ বন্ধুসকল, বৰ্তমান দৰ্শন কৰি ল'লোঁ আৰু এতিয়া আগলৈ গৈ থাকিম। আজি গৈ অযোধ্যা পাই যাম ৰাম মন্দিৰ দৰ্শন কৰি কেদাৰনাথ যাম আৰু আশা কৰি সকলোৱে ছাপোৰ্ট কৰিব, আগত সহায় কৰিব। হৰ হৰ মহাদেৱ। ওম নমঃ শিৱায়। ওম নমঃ হৰ হৰ মহাদেৱ বন্ধুসকল, বৰ্তমান লাহি বেপাৰ চুটি গ'লোঁ আৰু এতিয়া গৈ থাকিম ৰাম মন্দিৰ কাৰণে। ৰাম মন্দিৰ অযোধ্যা দৰ্শন কৰিমগৈ, তাৰপিছত যাম কেদাৰনাথ আৰু আশা কৰি সকলোৱে ছাপোৰ্ট কৰিব, আগত সহায় কৰিব। যেতিয়া মই অসম নগাঁৱৰ পৰা আহি আছোঁ চাইকেল লৈ, ব'লকচোন আগলৈ গৈ থাকোঁ, সকলোৱে দেখালৈ গৈ চেষ্টা কৰিম। বন্ধুসকল পাই গ'লোহি, মানে পোৱাহি নাই আৰু 6 কিলোমিটাৰ আছে অযোধ্যা পাবৰ কাৰণে। গৈ আছোঁ। জয় শ্ৰীৰাম বন্ধুসকল, বৰ্তমান আহি অযোধ্যা পাই গ'লোহি আৰু ৰাতিপুৱা দৰ্শন কৰিম। এতিয়া বৰ্তমান আছোঁ এখন ধৰ্মশালাত, ঘনশ্যাম ধৰ্মশালা হয় আৰু ইয়াতে থাকিম, ৰাতিটো কটাম আৰু কাইলৈ ৰাতিপুৱা দৰ্শন কৰিব যাম। আপোনালোকৰ সকলোখিনি দৰ্শন কৰিব চেষ্টা কৰিম আৰু এতিয়া যাওঁ অকণ বজাৰলৈ, কিছুমান বস্তু কিনিব লাগি আছে, ৰাতি বনাই খাব লাগিব। ব'লক।
আগলৈ গৈ থাকোঁ আৰু হৰ হৰ মহাদেৱ।